উদুলি মুদুলি এতিয়া জজ খেলপথাৰ আৰু জজ খেলপথাৰৰ সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ যি মুকলি বিহু সেই মুকলি বিহুত এইদৰে সকলোৱে এপাক কঁকাল ভাঙি নচা দেখিবলৈ পোৱা গৈছে। কণ্ঠশিল্পী দীপলিনা ডেকাই বৰ্তমান নাচিছে আৰু এটা বিহু হুঁচৰি দলৰ লগতে সকলোৱে সমূহীয়াভাৱে আজি গৰু বিহুৰ দিনটোত এইদৰে মুকলি বিহুৰ এই বাকৰিত সকলোৱে এপাক নাচিছে। এক আনন্দমুখৰ পৰিৱেশ, এক উৎসৱমুখৰ পৰিৱেশ আমি সেই দৃশ্য এই মুহূৰ্তত দেখুৱাই আছোঁ। এইদৰে সকলোৱে নাচি বাগি আজিৰ দিনটোত আনন্দ কৰিছে। নাচনীয়ে কঁকাল ভাঙি ভাঙি নাচিছে। ঢোলৰ চাপৰত, ঢুলীয়া ডেকাৰ ঢোলৰ চাপৰত সকলোৱে মন প্ৰাণ ঢালি এতিয়া নাচা দেখিবলৈ পোৱা গৈছে। আজি বিহু নৃত্য নাচি এইদৰে অলিয়া বলিয়া হৈ পৰিছে সকলো। এয়া বসন্তৰ সময়, বহাগৰ এই সময়খিনিত প্ৰাণ চঞ্চলা কৰা এই সময়ত সকলোৱে একেলগে এবাৰ নাচি আনন্দ কৰা দেখিবলৈ পোৱা গৈছে আৰু আমি সেই ভিজুৱেলছ বৰ্তমান দেখুৱাই আছোঁ। আৰু এয়া জজ খেলপথাৰৰ বাকৰিত সকলোৱে এইদৰে নাচি আনন্দ উৎসৱত যেন বিলীন হৈ পৰিছে, আনন্দত মতলীয়া হৈ পৰিছে। আজি গৰু বিহু পুৱাৰ ভাগৰ যি পৰম্পৰা, গৰু ধুৱাই নোৱাই সকলোৱে এইদৰে বিহুতলীলৈ ওলাই আহিছে। সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ জজ খেলপথাৰত অনুষ্ঠিত মুকলি বিহুত এই পৰিৱেশ দেখিবলৈ পোৱা গৈছে। আমি দেখুৱাইছোঁ সেই দৃশ্য। সকলোৱে আহি এইদৰে আনন্দত মতলীয়া হৈ এপাক কঁকাল ভাঙি নাচিছে। আৰু ইয়াতে দেখিবলৈ পোৱা গৈছে আছুৰ উপদেষ্টাগৰাকী সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, আছুৰ সভাপতি উৎপল শৰ্মাৰ লগতে সকলো আছুৰ বিষয়ববীয়াসকল উপস্থিত আছে আৰু আমি দেখুৱাই আছোঁ সেই দৃশ্য। এইদৰে সকলোৱে আজি আনন্দ উৎসৱত বিলীন হৈ পৰিছে আৰু আজি গৰু বিহুৰ প্ৰথম দিনটোত এই পৰিৱেশ দেখিবলৈ পোৱা গৈছে। জজ খেল পথাৰত এক সুন্দৰ পৰিৱেশ, এক আনন্দময় পৰিৱেশ আমি দেখুৱাই আছোঁ। সকলোৱে এই হুঁচৰি দলটোৰ লগত যিসকল বিশিষ্ট ব্যক্তি বা যিসকল সাধাৰণ লোক বৰ্তমান উপস্থিত হৈছিলে এই অনুষ্ঠান চাবলৈ, সকলোৱে আহি এপাক এইদৰে নাচিছে, কঁকাল ভাঙি নাচিছে, আনন্দত মতলীয়া হৈ পৰিছে। বসন্তৰ এই সময়খিনি সঁচাকৈ খুব মধুময় সময়, কুলি কেতেকীৰ মাতত প্ৰাণ চঞ্চল হোৱা এই সময় আৰু এই সময়খিনিতে সকলোৱে আনন্দ উল্লাসত এপাক নাচিছে, কঁকাল ভাঙি নাচা দেখিবলৈ পোৱা গৈছে। সমূহীয়া নৃত্য আৰু ইয়াতে সকলোৱে একেলগে অংশগ্ৰহণ কৰিছে আৰু আমি দেখুৱাইছোঁ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য সন্মুখত, সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য আছুৰ উপদেষ্টা, উৎপল শৰ্মা আছে সভাপতি আছুৰ, আৰু তেওঁলোকেও এইদৰে ঢোলৰ তালে তালে এপাক নাচিছে আৰু আমি সেই দৃশ্য বৰ্তমান দেখুৱাই আছোঁ। অবিনাশে দেখুৱাই আছে এক উৎসৱমুখৰ পৰিৱেশ, আনন্দমুখৰ পৰিৱেশ। এয়া সমূহীয়া নৃত্যত অংশগ্ৰহণ কৰিছে সকলোৱে এক সুন্দৰ পৰিৱেশৰ মাজত এক সুন্দৰ দৃশ্য। আৰু প্ৰতিজন লোকে আহি ঢোলৰ চাপৰত, ঢুলীয়া ডেকাৰ ঢোলৰ চাপৰত প্ৰতিগৰাকী নাচনীয়ে কঁকাল ভাঙি নাচিছে। এগৰাকী ঢুলীয়া ডেকা আছে, কেনেকুৱা লাগিছে? আমাৰ বহুত ভাল। আপোনালোকে আমাৰ পোনপ্ৰথমতে আমাৰ সকলোকে নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ ভল্লিপৰীয়া বিহু কমিটিৰ তৰফৰ পৰা। আৰু লগতে ইমান ডাঙৰ এখন মুকলি বিহু আয়োজন কৰিছে। আমাৰ নথৈ আনন্দিত হৈছোঁ এই মঞ্চখনত আমি বিহু মাৰিবলৈ পাইছোঁ। আমি সৌভাগ্যৱান বুলি ভাবোঁ। আৰু আমাৰ পৰিচালনা শ্ৰী দীপেন হাজৰিকাদেৱে ইমান ধুনীয়া প্ৰচেষ্টাৰে এই দলটি আমাক আগুৱাই নিছে। তাৰে ক্ৰমান্বয়ে আগলৈ যাতে এনেকৈ আপোনালোকে আমাক নিমন্ত্ৰণ কৰে তাৰে কামনা কৰিলোঁ। ধন্যবাদ। মই আৰু দৃশ্য দেখুৱাইছোঁ, সকলোৱে এইদৰে অংশগ্ৰহণ কৰিছে। সমূহীয়া যি বিহু হুঁচৰিত সকলোৱে অংশগ্ৰহণ কৰিছে আৰু আমি সেই দৃশ্য বৰ্তমান দেখুৱাই আছোঁ। এক উৎসৱমুখৰ পৰিৱেশ, আনন্দৰ পৰিৱেশ আৰু আজি বিহুতলীত এইদৰে সকলোৱে এক সুন্দৰ পৰিৱেশত সকলোৱে এইদৰে নাচি বাগি আনন্দ কৰা দেখিবলৈ পোৱা গৈছে আৰু আমি দেখুৱাই আছোঁ সেই দৃশ্য। সকলোৱে অংশগ্ৰহণ কৰিছে, প্ৰতিজন লোক আহি এই জজ খেলপথাৰৰ বাকৰিত তেওঁলোকে এপাক নাচি আজিৰ দিনটো এইদৰে উদযাপন কৰা দেখিবলৈ পোৱা গৈছে আৰু আমি সেই দৃশ্য বৰ্তমান দেখুৱাই আছোঁ। এক সুন্দৰ পৰিৱেশ, সকলোৱে আহি আজি পুৱাৰ ভাগতে সকলোৱে আহি উপস্থিত হৈছে আৰু বৰ্তমানে শেষৰ অনুষ্ঠান সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ যি মুকলি বিহু, সেই মুকলি বিহুত এইদৰে আনন্দত মতলীয়া হোৱা দেখিবলৈ পোৱা গৈছে সকলোকে আৰু সকলোৱে এইদৰে এফাকি বিহু গাই কঁকাল ভাঙি নাচা দেখিবলৈ পোৱা গ'ল।